हेलो स्टूडेंट फाइनली तुम्हालोकर इंग्लिशर एग्जाम कम्प्लीट हल तो बहुते কৈ আছিলা इंग्लिशर पेपारखन टान दिसे কিন্তু তোমালোকৰ পেপাৰখন ইমান টান দিয়া নাই যিসকলে বুজি পিনে পঢ়িছিলা তেওঁলোকৰ সব কমন পৰিছে আমি দিয়া কমন কোৱেশ্চনৰ পৰাই কোৱেশ্চনবোৰ অলপ তোমালোকক ক্ৰিটিক্যালি তেনেকে বনাই দিছে কিন্তু উত্তৰ একেটা হ'ব যিসকলে আমাৰ কোৱেশ্চনখিনি চাই গৈছিলা তাৰে তোমালোকে দেখিবলৈ পাবা প্ৰায় সেম কোৱেশ্চন ম্যাক্সিমাম আছে আৰু কিছুমান আমি দিয়া কোৱেশ্চনে অলপ কোৱেশ্চন প্যাটাৰ্নটো চেঞ্জ কৰি দিছে তো যিসকলে ভালকে পঢ়ি গৈছিলা বুজি পিনে তেওঁলোকে নিশ্চয় গোটেইখিনি ভালকে লিখিব পাৰিছা আৰু এমসিকিউস আমি দিয়া এমসিকিউস ইবুকৰ পৰাই গোটেইখিনি ডাইৰেক্ট কমন ছাত্ৰ-ছাত্ৰীসকল আমি সেট সি কোৱেশ্চন পেপাৰৰ 45 মাৰ্কছৰ এমসিকিউ যিখিনি আছে ইয়াতে গোটেইখিনি সলিউশন সহ লৈ আহিছো তো তোমালোকে মিলাই চাবা আৰু বাকি সেট এ বি আৰু ডি তেওঁলোকেও কোৱেশ্চনবোৰ অলপ তেনেকে মিলাই কাৰেক্ট আনসাৰবোৰ তোমালোকে চাই ল'ব পাৰা তো ছাত্ৰ-ছাত্ৰীসকল আকল নেক্সট তোমালোকৰ 20 ফেব্ৰুৱাৰী মেথছৰ এক্সাম আছে মেথছৰ উছে এনেকে আমি বনাইছো তোমালোকে মেথছৰ খিনি যদি ল'ব বিচাৰা আমাৰ WhatsApp নম্বৰ 8096691139 এই নম্বৰৰ WhatsAppত তোমালোকে মেছেজ দিব পাৰা তো এতিয়া তোমালোকে ইংলিশৰ কোৱেশ্চন খিনি ভালকে চাই যোৱা তো ইয়াতে আমি এমসিকিউস খিনি সলভ কৰি দিছো তো তোমালোকৰ কোৱেশ্চন নম্বৰ 1 ৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি Question number 2 option A correct answer 3 option A correct answer 4 option D correct answer 5 option B correct answer 6 option D correct answer question number 7 option B correct answer question number 8 option C correct answer 8 ত আকৌ চাইছা দুটা দিছে দুইটাই অপশন সি কারেক্ট আনসার হয় তাৰপিছত আকৌ কোৱেশ্চন নম্বৰ 9 ত অপশন বি দুইটাই বি কারেক্ট আনসার তাৰপিছত কোৱেশ্চন নম্বৰ 10 অপশন ডি কারেক্ট আনসার ডি ত আকৌ অর দি আৰু এটা আছে যিকোনো এটা তোমালোকে পৰীক্ষা দি দিলেই হল তো দুইটাই অপশন ডি কারেক্ট আনসার হয় 11 নম্বৰত দিছে অপশন বি কারেক্ট আনসার ইয়াতো অর দিছে দুইটাই অপশন বি কারেক্ট আনসার হয় তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ নেক্সট কোৱেশ্চন নম্বৰ 12 ৰ অপশন সি কারেক্ট আনসার হ'ব 13 to option C correct answer hobo question number 14 to option B correct answer hobo question number 15 option B correct answer next 16 option B correct answer or dia ase aru eta hetu option B correct answer hoy 17 option C correct answer o eta or dia ase hetu C correct answer hoy 18 option A correct answer 19 option B correct answer 20 option D correct answer 21 option A correct answer 22 option B correct answer 23 option B correct answer 24 option C correct answer 25 option A correct answer 26 option B correct answer next 27 option D correct answer next 28 option C correct answer 29 option D correct answer 30 option B correct answer 31 option C correct answer 32 option A correct answer 33 option D correct answer 34 option B correct answer 35 option B correct answer 36 option A correct answer 37 option D correct answer 38 option C correct answer 39 option A correct answer 40 option C correct answer 41 option C correct answer 42 option C correct answer 43 option D correct answer 44 option B correct answer and last 44 number to option D correct answer তো ছাত্ৰ-ছাত্ৰীসকল এখিনি আছিল তোমালোকৰ এমসিকিউ তো তোমালোকে মিলাই চাব পাৰা কিমানখিনি তোমালোকৰ শুদ্ধ হৈছে তাৰপিছত থিওৰি কোৱেশ্চন খিনি তোমালোকে ভালকে মিলাই চাবা আমি দিয়াবোৰে আহিছে আৰু তোমালোকক আমি এসে কমন দিছিলো আৰু তাতে আমি 4 নম্বৰ কমন এসে দিছিলো ইউৰ ফেভাৰিট বুক তো এখনে আহিছে তোমালোকে বি নম্বৰত চাব পাৰিছা 57 নম্বৰ এসে লিখিব দিছে বি নম্বৰত তো 6 মার্কস ডাইরেক্ট এসে কমন বাকি কোৱেশ্চনবোৰ আমি দিয়া পৰা আহিছে কিন্তু অলপ প্যাটাৰ্নবোৰ চেঞ্জ কৰি দিছে তো যি সকলে বুজি পিনে পঢ়ি গৈছা তেওঁলোকৰ সব কমন পৰিছে বহুতে ক'ব পাৰে কমন পৰা নাই তো তেওঁলোকে অলপ মিলাই কোৱেশ্চনৰ অৰ্থটো ভালকে বুজি তেতিয়া তোমালোকে চাবা তেতিয়া চাবা যে আমি দিয়া কোৱেশ্চনবোৰেই ডাইৰেক্ট কমন পৰিছে